নদীত নাও নহয়, চলিছে বৃহৎ বৃহৎ বুলডোজাৰ। এফালৰ পৰা চলাই গৈছে সুৰা সুৰে মাটি খনন, কিন্তু নিমাত আৰক্ষী প্ৰশাসন। ডাম্পাৰৰ ধাৰাবাহিক চলাচলত পথ ধূলিৰ ডাৱৰত পৰিণত। জনস্বাস্থ্যত গুৰুতৰ প্ৰভাৱৰ অভিযোগ। DSR আৰু EC অনুমতি অবিহনে কাম চলাৰ ফলত বৈধ অপাৰেটৰসকল আৰ্থিক লোকচানত। তৎক্ষণাৎ পৰিদৰ্শন, অবৈধ সামগ্ৰী জব্দ আৰু কঠোৰ ব্যৱস্থাৰ দাবী স্থানীয় বাসিন্দাৰ। বজালী জিলাৰ দলৈগাঁও কাষত পহুমাৰা নদীত অবৈধ মাটি খনন অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত পৰিৱেশৰ প্ৰতি গুৰুতৰ চিন্তাৰ সৃষ্টি হৈছে। সূত্ৰ অনুসৰি কেইবাজনো ব্যৱসায়ীয়ে বাধ্যতামূলক পৰিৱেশ নিষ্কাশন নোলোৱাকৈ নদীৰ কাষৰ পৰা মাটি খান্দি অনাৰ অভিযোগ উত্থাপন হৈছে। সৰু সৰু খনিজ নিষ্কাশনৰ ক্ষেত্ৰত কঠোৰ নিয়ম থকাৰ পিছতো এই অকৃতিত্বশীল খনন মুকলিকৈ কৰা হৈছে বুলি জানিব পৰা গৈছে। নিয়ন্ত্ৰণহীন খননে নদীৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰাই নহয়, নদীৰ পাৰত খহনীয়াৰ আশংকাও বৃদ্ধি কৰিছে। বালি আৰু মাটি ধাৰাবাহিকভাৱে তুলি লোৱাৰ ফলত নদীখনৰ প্ৰাকৃতিক প্ৰৱাহৰ পৰিৱৰ্তন ঘটি দীৰ্ঘদিনীয়া পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে। স্থানীয় বাসিন্দা মিণ্টু কুমাৰ পাটগিৰিয়ে কয়, ডাম্পাৰসকলে দিনে নিশাই পহুমাৰা নদীৰ পাৰৰ পৰা কোনো বিৰতি নোহোৱাকৈ মাটি সংগ্ৰহ কৰি আছে। ধূলি প্ৰদূষণ অসহ্যকৰ হৈ পৰিছে। আমি ৰাইজ হিচাপে খাদানৰ বিষয়ে কি ক'ম? একচুৱেলি বজালী যিটো প্ৰশাসন, তেওঁলোকৰ কৃপা বুলিয়ে ক'ব লাগিব, বা তেওঁলোকৰ যিখিনি কৰ্মদক্ষতা, তাৰ কাৰণে আমি ৰাইজে ভুগি আছো। আৰু বহু বছৰ ধৰি ইয়াত ধূলি প্ৰত্যেকেই গম পায়। এওঁলোকে আচলতে বৈধভাৱে কৰি আছে নে অবৈধভাৱে কৰি আছে, আমাৰ ওচৰত কোনো প্ৰমাণো নাই। আৰু আমি সুধিম কাক? এনেকা হৈছে, কাক কমপ্লেইন কৰিম? ঘপককে কোনোবা দিন পানী মাৰি যায়, তাৰ পাছত আৰু খবৰ নাই 1 বছৰ ধৰি। এতিয়া যদি এই ধূলিখিনি এনেকে উৰিয়ে থাকে, আপোনালোকে যদি দৃশ্যটো লৈ এখন গাড়ী গ'লে কি অৱস্থা হৈ আছে, সৰু ল'ৰা ছোৱালীৰ বেমাৰৰ পৰা ডাঙৰৰ বেমাৰৰ পৰা, তো প্ৰশাসনে একবাৰ চিন্তা কৰক কথাটো। আন এজন স্থানীয় বাসিন্দা সৰ্বেশ্বৰ তালুকদাৰে কয়, এই খৰালি কালত পৰিস্থিতি অধিক বেয়া হৈ পৰে। ডাম্পাৰৰ ধাৰাবাহিক চলাচলৰ ফলত পথটো ধূলিৰ ডাৱৰলৈ পৰিণত হৈছে। ইয়াৰ ফলত জনস্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে আৰু দৈনন্দিন যাত্ৰা অত্যন্ত কঠিন হৈ পৰিছে। পৰিস্থিতি আৰু অধিক বেয়া হোৱাৰ আগতেই কৰ্তৃপক্ষই এই বিষয়টো তৎক্ষণাৎ চোৱা চিতা কৰিব লাগে। এটা কথাটো হ'ল কি, টোটেলত আমাৰ ৰাইজখিনিৰ, আমাৰ সমাজৰ মানে এটা প্ৰদূষিত হৈছে সমাজখন, মানে ধূলাৰ কাৰণে। সেইটো আমাক মেইনলি সেইটো বন্ধ হ'ব লাগে। আৰু অবৈধভাৱে যদি কৈছে এইবিলাক অবৈধ হ'ব নালাগে, বৈধ হ'ব লাগে। অবৈধটো কথা নাহে না, অবৈধ হৈছে যদি আমি যে বিশেষ অবৈধটো ময়ো নাজানো, কিন্তু যদি বৈধ তেতিয়াহ'লে প্ৰশাসনে আহি এতিয়া যিখিনি কৰণীয় তেওঁলোকৰ কৰিব লাগে, যে পানী মাৰা কিবা সেইটোও কৰিব লাগিব। তেওঁলোকে এটা পাৰ্মিশ্যন এটা দি দিলে নহয় ন, পাৰ্মিশ্যন দিয়াৰ লগে লগে আমাৰ কথাটো চিন্তা কৰিব লাগিব। গতিকে এইটো যদি সেনে অবৈধ আছে বন্ধ কৰিব লাগে আমাৰ মতে, সেইটো কথা। এই বিতৰ্ক আৰু অধিক বৃদ্ধি কৰি জিলা জৰীপ প্ৰতিবেদন আৰু পৰিৱেশ নিষ্কাশন প্ৰক্ৰিয়াৰ সৈতে জড়িত সদস্যসকলে বাধ্যতামূলক অনুমতি অবিহনে অবৈধ খনিকৰসকলে কাম কৰি থকাৰ বাবে উদ্বেগ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত বৈধ অপাৰেটৰসকলৰ যথেষ্ট আৰ্থিক লোকচান হৈছে, যিসকল উপযুক্ত আইনী পদ্ধতি অনুসৰণ কৰি বৈধ DSR অনুমোদন আৰু পৰিৱেশ নিষ্কাশন লাভ কৰিছে। বৈধ অনুমতি পত্ৰ থকা অপাৰেটৰসকলে পৰিৱেশৰ নীতি, ৰয়েলিটি পেমেণ্ট আৰু নথিপত্ৰৰ প্ৰয়োজনীয়তা মানি চলিবলৈ যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰা বুলি জানিব পৰা গৈছে। কিন্তু অবৈধ খনিকৰৰ বিৰুদ্ধে কথিত নিষ্ক্ৰিয়তাই এক অসমান খেলপথৰ সৃষ্টি কৰি বৈধ ব্যৱসায়িক প্ৰথাক নিৰুৎসাহিত কৰিছে। বাৰে বাৰে অভিযোগ উত্থাপন হোৱাৰ পিছতো বন বিভাগে অকৰ্তৃত্বশীলভাৱে নিষ্কাশনৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ বলৱৎকাৰী ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উঠিছে। বজালীৰ পৰা শশাংক তালুকদাৰৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।